নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ কৌশিক উন্মিলন ফেচবুক পেজ আৰু ইউটিউব চেনেললৈ আজি আহিছোঁ সেন্সাস এনুমেৰেটৰৰ বিষয়ে ক'বলৈ আপোনালোকক সেল্ফ এনুমেৰেটৰ অৰ্থাৎ সেন্সাসত আপোনালোকে এজন সেল্ফ এনুমেৰেটৰ হ'ব পাৰে প্ৰতিজন ব্যক্তিয়ে তেওঁ লাগিলে যিয়ে নহওক তেওঁক লাগিলে কৃষকেই নহওক তেওঁ লাগিলে ঘৰুৱা গৃহিণীয়ে নহওক তেওঁ লাগিলে এজন হাইয়েষ্ট অফিচাৰেই নহওক প্ৰতিজন মানুহে নিজৰ ঘৰৰ জৰীপ নিজে কৰিব পাৰিব যিজন মানুহ সেন্সাসত আপোনাৰ ঘৰলৈ আহিব সেইজন মানুহক আপুনি এটা নম্বৰ দিব লাগিব এই গুটে কথাখিনি সম্পূৰ্ণকৈ আপোনাক অৱগত কৰি আছো তাৰ আগতে আপোনাক জনাই লৈছো যদি ভিডিওটো ভাল পায় প্লিজ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেলটো আৰু পেজটো ফলো কৰিবলৈ নাপাহৰিব এতিয়া আহক সেল্ফ এনুমেৰেটৰ কি সেন্সাসত 2026 চনৰ যি সেন্সাস এই 2026 চনৰ সেন্সাস অনুসৰি আপোনালোকৰ ঘৰলৈ এজন সেন্সাসত জড়িত ব্যক্তি আহিব সেন্সাস এনুমেৰেটৰ বুলি কোৱা হয় সেই এনুমেৰেটৰজনে আপোনালোকৰ ঘৰত আহি জৰীপ চলাব কিন্তু তেওঁ অহাৰ আগতে আপুনি আপোনাৰ ঘৰৰ জৰীপ সম্পূৰ্ণ কৰি থব পাৰে আপোনাৰ ঘৰত কি কি সুবিধা আছে আপোনাৰ ঘৰত কি কি প্ৰয়োজনীয় বস্তু আছে সকলোখিনি জৰীপ আপুনি নিজেই কৰিব পাৰে তাৰ কাৰণে কাৰো সহায় লোৱাৰ দৰকাৰ নাই আপুনি ভালদৰে চাওক এই ভিডিওটো প্ৰথমতে আপুনি সেন্সাসৰ যিটো সেল্ফ এনুমেৰেটৰ অৰ্থাৎ সেল্ফ এনুমেৰেটৰ মানে আপুনি নিজে সেন্সাসৰ সকলোখিনি কাম কৰিব সেইটো কেনেকৈ কৰিব তাৰ কাৰণে আপুনি যাব লাগিব এটা ৱেবছাইট দেখিছে সেই ৱেবছাইটটো হৈছে sc.census.gov.in এই ৱেবছাইটটোত যোৱাৰ লগে লগে আপোনাৰ এনেকুৱা এখন পেজ আহিব তাত আপুনি প্ৰথম নিজৰ ষ্টেটখন সিলেক্ট কৰিব ষ্টেটখন মানে অসম আমি সিলেক্ট কৰিলোঁ অসম সিলেক্ট কৰাৰ পিছত আপোনাৰ আহিব হাউস হোল্ড মানে পৰিয়ালৰ মুৰব্বীজনৰ নামটো দিবলৈ তেওঁৰ নামটো দিব আৰু তাৰ তলত ইমেইল আৰু মোবাইল নম্বৰ দিবলৈ আহিব ইমেইলটো আপোনাৰ মেন্ডেটৰী নহয় কিন্তু মোবাইল নম্বৰটো মেন্ডেটৰী মোবাইল নম্বৰটো দি পেলাই আপোনাৰ যেটো ক্যাপচা আছে সেই ক্যাপচাটো ফিল আপ কৰি পেলাই গেট ওটিপি অপচনত ক্লিক কৰিব আপোনাৰ মোবাইললৈ এটা ওটিপি আহিব আৰু ওটিপিটো তাত ফিল আপ কৰি পেলাই ভেৰিফাই কৰি দিব ভেৰিফাই কৰি দিয়াৰ লগে লগে এটা অপচন আহিব ল্যাঙ্গুৱেজ আপুনি কোনটো ল্যাঙ্গুৱেজত কমফৰ্টেবল অসমীয়া হিন্দী বেংগলী যেটো ল্যাঙ্গুৱেজত আপুনি কমফৰ্টেবল সেই ল্যাঙ্গুৱেজটো সিলেক্ট কৰি ল'ব মানে হেতু ল্যাঙ্গুৱেজতে আপোনাৰ সেন্সাসৰ গুটে প্ৰশ্নখিনি আহিব গম পাইছে হেতু সিলেক্ট কৰাৰ পিছত আকৌ ক্যাপচা কেটামান আহিব হেকিটা দি পেলাই আপুনি আপডেট কৰিব আপডেট কৰাৰ পিছত আপোনাৰ এনেকুৱা এখন স্ক্ৰিন আহি যাব আৰু ইয়াত আপোনাৰ প্ৰথম দি থোৱা থাকিব গুটে কথাখিনি অসমীয়া দি থোৱা থাকিব কেনেকৈ আপোনাৰ এই মেপখনত আপুনি লাইনিং কৰিব তাৰ কাৰণে আপুনি প্ৰথম দেখিছে অসম সিলেক্ট হৈ আছে ষ্টেট তাৰপিছত জিলাখন সিলেক্ট কৰক জিলাখন সিলেক্ট কৰাৰ পিছত আপুনি পিন কোডটো মাৰক আপোনাৰ অঞ্চলৰ পিন কোডটো যেটো পোষ্টেল পিন কোড হেতু মাৰিলে তাৰপিছত আপোনাৰ গাঁওখনৰ নাম এনেদৰে লিখি দিও লিখি পেলাই সন্ধান কৰক অপচনটো দেখিছেনে ইংৰাজীত আহিব সাৰ্চ সেই অপচনটোত আপুনি ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যিখন গাঁও সেই গাঁওখনৰ এড্ৰেছত আপুনি ক্লিক যেতিয়া কৰিব তেতিয়া তলৰ যিখন মেপ দেখিছে সেই মেপখনত আপোনাৰ গাঁৱৰ অৱস্থানটো আহি যাব আপোনাৰ গাঁৱৰ যেতিয়া অৱস্থানটো আহিব সেই অৱস্থানটো অহাৰ লগে লগে আপুনি মন কৰিব এই যে ৰঙা যে লোকেশন যেটো আইকন সেই আইকনটো আপোনাৰ ঘৰটোৰ ওপৰত ৰাখিব লাগিব আপোনাৰ ঘৰটো যোনটো ঠাইত আছে সেই ঠাইটোত মই যেনেকৈ দেখিছে স্ক্ৰল কৰি জুম কৰি স্ক্ৰল কৰি সেই অপচনটো তালে আনিছো মোবাইলত একদম ইজি আপুনি হাতেৰে ড্ৰেগ কৰি মই যেনেকৈ আনিছো হাতেৰে ড্ৰেগ কৰি সেই অপচনটো সেই ঠাইটুকুৰালৈ আনিব অনাৰ পিছত অৱস্থান সুনিশ্চিত কৰক হেতুত ক্লিক কৰিব মানে আপোনাৰ অলৰেডি তাত আপুনি যে অৱস্থান কৰি আছে হেতু সুনিশ্চিত হৈ গল মেপত যেতিয়া আপুনি জিপিএছ এই লেটিটিউড আৰু লংটিটিউড অক্ষাংশ আৰু দ্ৰাঘিমাংশ নিৰূপণ কৰিব আৰু তাৰ পাছত হয় অপচনটোত ক্লিক কৰি সেভ কৰক অপচনটোত যাব তেতিয়াহে আপুনি প্ৰশ্নখিনি মুখামুখি হ'ব এটা প্ৰথম প্ৰশ্নটো আহিছে আপোনাৰ গৃহৰ মজিয়াখন কিহেৰে নিৰ্মিত আপোনাৰ ঘৰৰ গৃহৰ যিখন বেৰ সেইখন কিহেৰে নিৰ্মিত তাত বিভিন্ন অপচন আছে সেই অপচনখিনি আপুনি চুজ কৰি দিব যদি মাটিৰে নিৰ্মিত মাটি যদি শিলেৰে নিৰ্মিত শিল যদি সিমেন্টেৰে নিৰ্মিত সিমেন্ট তাৰ পাছত আহিব আপোনাৰ গৃহৰ যিখন চাল সেই চালখন কিহেৰে নিৰ্মাণ কৰা হৈছে সাত দিয়া আছে নাইবা টিনৰ বা কি দিয়া আছে আপোনালোকে নিজে ঘাঁ খেৰ যিহে দিয়া আছে এটো সিলেক্ট কৰিব আপোনাৰ গৃহটোৰ অৱস্থা এই অপচনটোত যাব আপোনাৰ গৃহটোৰ অৱস্থা ভাল বেয়া বাসোপযোগী হৈ আছে বা কিছুমানৰ ধৰি ললো এতিয়া বিভিন্ন ধৰণৰ বাসোপযোগী নহয় জৰাজীৰ্ণ হৈ থাকে তেতিয়া জৰাজীৰ্ণত ক্লিক কৰিব যদি ভাল তাৰ পিছত আপুনি সেভ কৰক আৰু আগবাঢ়ক হেতু অপচনটোত ক্লিক কৰিব নেক্সট অপচনটোলৈ যাব নেক্সট পেজটোলৈ যাব সেই পেজটোত আপোনালোকৰ ঘৰৰ মুঠ মানুহৰ সংখ্যা দিব লাগিব কিমানজন সৰু পৰা ডাঙৰলৈকে বাস কৰে পৰিয়ালৰ মুৰব্বী যেহেতু দিছিলে আহি গল আকৌ ভৰাব দৰকাৰ নাই পৰিয়ালৰ মুৰব্বীৰ নাম অসমীয়াত লিখিব লাগিব এবাৰ গম পাইছে অসমীয়াত দিব লাগিব আগতে আপুনি ইংৰাজীত দিছিলে এবাৰ অসমীয়াত দিব লাগিব আৰু সেই পৰিয়ালৰ মুৰব্বীজনৰ লিংগটো যেনে মোৰ মা হয় মোৰ মাৰ নামটো ভৰাইছো
মহিলা সেইকাৰণে মই মহিলা চিলেক্ট কৰিম যদি পুৰুষ হয় পুৰুষ চিলেক্ট কৰিব তাৰ পাছত আহিব আপোনাৰ কাষ্ট SC আৰু ST অনুসূচিত জাতি আৰু জনজাতি অপশ্যনটো আছে যিখিনি OBC আৰু জেনেৰেল তেতিয়া অন্যান্যত ক্লিক কৰিব ঘৰটোৰ মালিকানা স্থিতি নিজা যদি হয় নিজা যদি ভাড়া হয় ভাড়া বাস কৰা কেইটা কোঠা আছে আপোনাৰ ৰুম কেইটা আছে সেই ৰুমৰ সংখ্যা দিব দিলে তাৰপিছত আহিলে বিবাহিত দম্পতীৰ সংখ্যা অৰ্থাৎ আপোনালোকৰ ঘৰখনত বিবাহিত দম্পতী মানে মেৰিজ কাপল কিমান আছে মেৰিড কাপল কিমান আছে হেতু যদি 1 1 যদি 2 2 তাৰপিছত সেভ কৰক আৰু আগবাঢ়ক ক্লিক কৰিব এতিয়া আহক এবাৰ খোৱা পানী আৰু অন্যান্যখিনি বিষয় আহিছে খোৱা পানী আপোনালোকে ক'ৰ পৰা খায় আপোনালোকৰ ঘৰৰ খোৱা পানীটোৰ কথা কৈ আছে বহুত কেইটা অপশ্যন আছে 8টা নে 9টা অপশ্যন আছে তাৰ ভিতৰত যিকোনো এটা ক্লিক কৰিব প্ৰাপ্ত খোৱা পানীৰ উৎস চৌহদৰ ভিতৰত মানে আপোনাৰ ঘৰৰ ভিতৰতে আপুনি যোগাৰ কৰি লৈছে নে বাহিৰৰ পৰা আহে বা ৱাটাৰ সাপ্লাইৰ পৰা আহে যদি তেতিয়া চৌহদৰ বাহিৰৰ পৰা হ'ব বা দূৰৈত হ'ব তাৰপিছত আহিব পোহৰৰ প্ৰধান উৎস আপোনালোকৰ যিটো ইলেক্ট্ৰিচিটি সেইটো কি বিজুলী যদি বিজুলী কেৰাচিন যদি কেৰাচিন সৌৰ শক্তি যদি সোলাৰ যদি সোলাৰ তাৰপিছত শৌচালয় আপোনাৰ টয়লেট আছেনে পৰিয়ালটোৰ বাবে নে অন্য পৰিয়ালৰ ব্যৱহাৰৰ বাবে নে ৰাজহুৱা শৌচালয় ব্যৱহাৰ কৰে সেইটো যিকোনো এটা নাইবা মুকলি ঠাইত কোনোবা যদি মুকলি ঠাইত কৰে সেইটো চিলেক্ট কৰিব পাৰে শৌচালয় প্ৰকাৰটো দেখিছেনে নলী সংযোজিত নে সেপ্টিক টেংক আছে নে কি আছে তাৰপিছত আপোনাৰ আহিলে শৌচালয় প্ৰকাৰত বিভিন্ন প্ৰকাৰ আছে দ্বৈত গাঁতযুক্ত একক গাঁতযুক্ত সেৱা শৌচালয় সাৰ্ভিস লেট্ৰিন যিকোনো এটা সিলেক্ট কৰিব আসলতে আপুনি নিজে গম পাব আপোনাৰ শৌচালয়টো কেইটা গাঁত আছে দুটা আছিলে নে এটা আছিলে নে সেপ্টিক টেংক আছিলে নে সাৰ্ভিস লেট্ৰিন নে চৰকাৰ ঘৰৰ পৰা যিখিনি দিয়া হ'ব সেইখিনি সেই সাৰ্ভিস লেট্ৰিন বা তেনেকুৱা পৰিব তাৰপিছত আপোনাৰ নলাৰ সংযোগ আছে নে নাই নলা মানে আপোনাৰ সেই মলমূত্ৰ যিখিনি পেলায় সেইখিনি নলাৰ কথা কৈছে ঢাকনি থকা নে ঢাকনি নথকা নলা আছে তাৰপিছত চৌহদৰ ভিতৰতে গা ধোৱা ব্যৱস্থা আছে নে নাই সেইখিনি দিব এতিয়া আহক ৰান্ধনি ঘৰৰ কথালৈ আহিছে ৰান্ধনি ঘৰত আপুনি কি ব্যৱহাৰ কৰে LPG খৰি নে বিভিন্ন ধৰণৰ শস্যৰ পেলনীয়া অংশ বা গোবৰৰ পিঠা বিভিন্ন ধৰণৰ ঠাইত বিভিন্ন ব্যৱহৃত হয় আপোনালোকে জানে যে কয়লা লিগনাইটো ব্যৱহাৰ কৰে জৈৱ গেছ বিজুলী অন্যান্য কোনটো ব্যৱহাৰ কৰে আপুনি যিকোনো এটা অপশ্যন সিলেক্ট কৰিব সেভ কৰক আৰু আগবাঢ়ক অপশ্যনটোত ক্লিক কৰিব এই পেজটো সেভ হৈ গ'ল এতিয়া আহক আপোনালোকৰ ঘৰত থকা যিবোৰ ডিজিটেল মাধ্যম ৰেডিঅ' আৰু ট্ৰানজিস্টৰ আছেনে মোবাইল আছেনে দূৰদৰ্শন আছেনে যদি আছে নাই ইণ্টাৰনেট আছেনে মোবাইল বা লেপটপত ব্যৱহাৰ কৰেনে আছে যদি আছে মেক্সিমামে ব্যৱহাৰ কৰে আছে লেপটপ কম্পিউটাৰ আছেনে নাই দিব তাৰপিছত টেবলেট মোবাইল ফোন স্মাৰ্টফোন যিকোনো এটা আছেনে নাই কোনটো আছে সেইটো সিলেক্ট কৰিব আমি স্মাৰ্টফোন দিলোঁ এতিয়া আহক চাইকেল স্কুটাৰ মটৰ চাইকেল মপেড কোনটো আছে যদি দুইটা আছে দুইটাই আছে কাৰ জিপ ভেন আছেনে নাই সেইটো দিব পৰিয়ালটোৰ ব্যৱহাৰ কৰা প্ৰধান শস্য আপোনালোকে কি ব্যৱহাৰ কৰে ধান আপোনাৰ আটা ঘেঁহু সেইবোৰ সিলেক্ট কৰি পেলাই সেভ আৰু আগবাঢ়ক কৰিলে আপুনি গোটেই যিখিনি পুৰালে সেই গোটেই বস্তুখিনি ইয়াত সম্পূৰ্ণ আহি যাব আপুনি এবাৰ নিজে চাব পাৰিব যে মই পুৰোৱা যিখিনি ফৰ্ম বা মই পুৰোৱা যিখিনি অৱস্থিতি সেই অৱস্থিতিখিনি সব ঠিকে আছে নে নাই বস্তুখিনি প্ৰতিটো পেজৰ গোটেইখিনি আহি যাব আহি যোৱাৰ পাছত যদি আপুনি দেখে কিবা সম্পাদনা কৰিব লাগে তেতিয়া সেইটো অপশ্যনত ক্লিক কৰিব যদি নাই ঠিকে আছে ড্ৰাফট হিচাপে সুৰক্ষিত কৰক পিছত আপুনি এডিট কৰিব পাৰিব যদি সব ঠিকে আছে নিশ্চিত কৰক আৰু দাখিল কৰক তেতিয়া আপুনি এটা নম্বৰ পাব আৰু এই নম্বৰটো যিজন আপোনালোকৰ গণনাকাৰী আহিব সেন্সাছৰ তেওঁ হাতত আপুনি জমা দিব লাগিব আৰু তেওঁ ভেৰিফাই কৰিব সেইখিনি যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কমেণ্টত কিবা যদি অসুবিধা হয় লিখিবলৈ নাপাহৰিব থ্যাংক ইউ জয় হিন্দ